ভিডিঅ'টো আপোনালোকে সাহস আছে আৰু যদি কোনোবাই পুহিছে এটা কথা জানি লওক মই সুধি পেলাই কথাটো এতিয়া গম পাই ভালদৰে আপোনালোকক সুধি দিলোঁ হাঁহবিলাকৰ যেন মুৰ্গীবিলাকৰ বেমাৰ লাগে কিহৰ কাৰণে লাগে জানে ইয়াত এতিয়া সুধিলোঁ এটা আপোনালোকক গোটাটো দেখাই দিছোঁ এইটো মানে এনেকুৱা মানে হাঁহটো দুৰ্বল হ'ব নিদিয়ে আৰু মানে এইটো 1900লৈ 50 কেজি থাকে এইটো আৰু মানে এইবিলাক পুখুৰীত হাঁহবিলাক চৰিব নিদিয়ে মেইন কেছটো হ'ল সেইটো সেইকাৰণে বেমাৰ নালাগে মানে এতিয়া 5 বছৰ হ'ল আজিলৈ এটা হাঁহও বেমাৰ লগা নাই আৰু মানে তাত মানে বেমাৰ নলগা উদ্দেশ্য হ'ল মানে সদায় এয়া মানে পকা দি মানে প্ৰায় একঠা ওচৰা-ওচৰি একঠা আধা কঠা মানুহ হ'ব পকা দি মানে চুইমিং পুলৰ নিচিনাকৈ হাঁহ উঠিব পৰা ডেইলি পানী দিব ডেইলি উলিয়াই দিব মানে চাফা কৰি ৰাখে আৰু মানে খাদ্যটো বহুত মানে ষ্ট্ৰং দিয়ে নে আৰু বহুত শক্তিও দি দিয়ে সেইকাৰণে মানে বেমাৰ নালাগে আৰু আপোনালোকে যদি কোনোবাই পুহিব খুজিছে বা বেমাৰ লাগে বোলে ভয় কৰিব কোনো চিন্তা নাই আৰু খালি এই দানাটো যেন মই দেখাই দিছিলোঁ আপোনালোকক এবাৰ ভিডিঅ'ত চাব মাজত পাব দানাটো খুৱাব আৰু মানে সদায় চাফা পানীত ৰাখিব চাব একদম বেমাৰ কোনো হেৰিয়ে নাই আৰু দানাটো খুৱাব 50 কেজি আহে আৰু নামটো আপোনালোকৰ ভিডিঅ'টোৰ মাজত পাই যাব দানাটোৰ আপোনালোকে চাব আৰু যদি ব্যৱহাৰ কৰিব বিচাৰে এই ভাইটিটো মোতকৈ সৰু হ'ব পঢ়া শুনা বহুত আছে মানে এতিয়া চাকৰি নাই কাৰণে এইটো কৰি আছে আপোনালোকৰ বছৰত মিনিমাম 7 লাখ টকা আহি যায় হাঁহৰ পৰা এক বছৰত আপোনালোকে চাকৰি কৰিলে ভাবি চাওক 5 লাখ টকা এটা টান পৰি যাব আৰু লোকৰ কথা শুনি থাকিব লাগিব সেইকাৰণে আপোনালোকে ভিডিঅ'টো এতিয়া ধুনীয়াকৈ চাই যাওক হাঁহ কিমান আছে কি কৰে সকলো দেখা পাব ভালকৈ চাই যাওক আৰু ভাল লাগিলে নিশ্চয় এটা লাইক কৰি দিব বলক এতিয়া ভিডিঅ'টো ধুনীয়াকৈ আৰম্ভ কৰি দিওঁ আৰু গাইছ আজি মানে সিফালে সৰুখিনি দেখাই হ'ল মানে আৰু এটা বেলেগ ভিডিঅ'ত আহি গ'লোঁ আজি মানে এবাৰ ডাঙৰ হাঁহ মানে কেজিতকৈ আছে এইটো মানে ডাঙৰ হাঁহ সেই একেটাই জেগা কিন্তু সেইটো দিলে বহুত দীঘল হৈ যাব মানে কল বাগান মই আপোনালোকক বহুত দেখা দিলোঁ সেইটো ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক আৰু এই পুখুৰীটোত দেখিছে আপোনালোকক প্ৰায় 12 লাখ টকা যোৱা বছৰ মাছ বেচিছে এতিয়াও চন্দা মাছ দিয়া হৈয়ে আছে বৰ্তমান আৰু হাঁহ পুহি কিমান লাভ হয় আপোনালোকক আজি ভিডিঅ'টোত অলপ দেখাবলৈ বিচাৰিছোঁ আৰু দানাটোৱে আছে এনেকুৱা দানাৰ বেগটো কিমান কি লাগে আপোনালোকক সকলোখিনি সুধি পেলাই কৈ দিম আপোনালোকক আৰু মানে কেনেকুৱা কি পদ্ধতিত আৰু কেনেকৈ কি কৰি ৰাখিছে সকলোখিনি আপোনালোকে জানিব ভিডিঅ'টো শেষলৈ ধুনীয়াকৈ চাই থাকক আৰু আপোনালোকে পুহে যদি পুহিব পাৰিব অলপ সুধি দিম ডাঙৰ হাঁহবিলাক কিমান দিন হ'ল বোলে এইবিলাক বয়সটো এটা আপোনাৰ 35 আছে ইয়াতে 320 35 হাঁহ আছে আৰু বাকীখিনি 45 আৰু এইখিনি মানে কিমান দিনৰ পিছত বেচা যাব এইখিনি আপোনাৰ বিহুতে চেল হ'ব বুলি ভাবিছোঁ আৰু বিহুলৈকে আপোনাৰ এটা বেচ আপোনাৰ 60 হৈ যাব 60 আৰু এটা বেচ বিহু এসপ্তাহ পাছত ওলাব এই গোটাবিলাক এইটো কি আছে গোটাটো কি খোৱা এইটো ডাইৰেক্ট ফিড দিওঁ আমি হা আৰু কিমান বেগমান যায় ন আপোনাৰ 1000 হাঁহত আপোনাৰ মিনিমাম 1000 বেগ 120 পেকেটমান লাগে আৰু হাঁহটো কিমান আছে ইয়াত আপোনাৰ 850টা আছে আৰু ধৰ এবাৰ বেচিলে লাভটো কিমান পোৱা যায় এটা হাঁহত আপোনাৰ 120 টকা 30 টকা এনেকৈ লাভ পোৱা যায় ধৰ আৰামত এইটো হাঁহৰ ব্যৱসায়টো ধৰ আৰামত চলি থাকিব পৰা যায় ধৰ চলিব পৰা যায় আজাদ চলিব পৰা ইয়াত 850 হাঁহ আছে আৰু আপোনালোকক গোটেইখিনি হাঁহখিনি এবাৰ বেক কেমেৰাই দেখাম আপোনালোকক কাৰণ মানে এনেকৈ দেখালে মানে আপোনাৰ ভালকৈ হেৰি নহ'ব আৰু বহুত হাঁহ আছে দেখিছে 850টা হাঁহ আছে আৰু গোটাটো কি খুৱাই তাকো দেখাম আৰু আপোনালোকে এনেকৈ যদি এইবিলাক ব্যৱসায় কৰিব খুজিছে আপোনালোক কণ্টেক্ট নম্বৰ তলত থাকিব আপোনালোকে কল কৰি সুধি চাব পাৰিব মানে কি ক'ত আৰু মানে আপোনালোকে হাঁহ লগা হ'লে আহি যাব পাৰিব আপোনালোকক বিহুৰ কাৰণে লাগে এতিয়া বহাগ বিহু আহি আছে আগত আপোনালোক যিসকলে হাঁহ খাই ভাল পায় তেতিয়া মানে এবাৰ লৈ যাব পাৰিব অলপ অইনতকৈ কম দামতে পাব যিহেতু আপোনালোকে দেখিছে আৰু আপোনালোকক বেক কেমেৰা হাঁহখিনি চাই লওক এবাৰ আৰু পদ্ধতিটো আপোনালোকে কেনেকৈ কি কৰি পুহিব লাগে সকলোখিনি এবাৰ আহিলে আপোনালোকে ইনফৰমেশ্যনটো জানিব আৰু কল নম্বৰ দিম আপোনালোকে ধুনীয়াকৈ সুধিও চাব পাৰিব তলত কল নম্বৰ থাকি যাব আপোনালোকক ডেছক্ৰিপশ্যনত ধুনীয়াকৈ আপোনালোকক বেক কেমেৰা বা গোটেই পৰিৱেশটো ভালদৰে আপোনালোকক এবাৰ দেখাই দিওঁ আৰু গাইছ আপোনালোকক মানে ইয়াত মানে 4টা প্ৰজাতিৰ হাঁহ পোহা হৈছে আপোনালোকক একদম গোটেইখিনি আপোনালোকক এবাৰ দেখাই দিম আগে মই এই গোটেইটো দেখা এইটো কালাৰ HD বুলি লিখা হৈ আছে এইটো দেখিছে এইটো গোটা এয়া ধৰক 15-20 পেকেটমান লাগি যায় আপোনালোকক এইটো গোটাটো হয় এনেকুৱা বেগ তাতে মানে 850 হাঁহ নে আপোনালোকক আৰু হাঁহ বেছি মই সুধিছিলোঁ মানে আপোনালোকৰ হাঁহ বেছি বছৰত কোৱা মতে মানে 7-8 লাখ টকা আৰামত পায় আৰু যদি কোনোবাই যদি ধুনীয়াকৈ যদি এনেকৈ বোলে হাঁহৰ ফাৰ্ম খুলি পেলাই মানে ধুনীয়াকৈ এনেকৈ ব্যৱসায় কৰিম বুলি ভাবিছে কৰিব পাৰে হাঁহ আপোনালোকক মই দেখাম এইফালে খাই আছে বাৰু ইমান অশান্তি নকৰোঁ খাই এটা সময়ত আৰু এই বাঁহজোপা তলৰ পৰা ধৰে এই সিটো মূৰলৈ মোৰ পিছৰ ফালে সেইটো মূৰলৈ একদম হাঁহ হৈ আছে এইফালে নেমু নাৰিকলৰ পৰা ধৰি বাঁহ চাহ সকলো আছে আৰু পৰিৱেশটো এবাৰ চাই লওক এবাৰ আগৰ ভিডিঅ'টো যিসকল আছে গম পাইছে বাৰু এইটো 2 নম্বৰ ভিডিঅ'টো দিছোঁ আপোনালোকক এইটো চাই লওক একদম হাঁহ মানে সোমাই আছে আপোনালোকক 850 হাঁহ ধেমালি হাঁহ নহয় আজিকালি কালি আপোনালোকৰ 10-5টা হাঁহ পুহোঁতে বহুত কষ্ট হয় আপোনালোকক দেখা হৈছে চবফালে কেৱল হাঁহ আৰু হাঁহ আপোনালোকক মানে এনেকুৱা অলপ মানে আপোনালোকক যিহেতু এইটো গম পায় মানে
হাঁহ পুহিলে কিমান লাভ হয় আৰু মানে আৰু এটা আচৰিত কথা কি জানেনে ইয়াত মানে হাঁহবিলাক পুহিলে এই বহুত ভাল ভাল বস্তু খুৱাই যেন একদম বেমাৰ নালাগে মই কথাটো সুধিছিলোঁ মানে এইটো আপোনাক ক'ব থাকি গ'ল মানে কৈ দিছোঁ ইয়াত মানে হাঁহৰ যে বেলেগ মানুহৰ যেন এতিয়া হাঁহ মুৰ্গী বেমাৰ লাগে ইয়াত যেন হাঁহ পুহিছে সৰুৰ পৰা ইয়াতে হাঁহ পুহিছে যিহেতু একদম বেমাৰ নালাগে হাঁহবিলাক দেখিছে কেজি চাইজে মানে কেজি 3 পোৱাৰ পৰা মানে ওপৰতে আছে তাৰ তলত নাই আপোনাৰ হাঁহবিলাক এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক চাওক ওচৰত গ'লে মানে ভয় খাই আপোনালোকক অলপ জুম কৰি এনেকৈ দেখাই দিছোঁ চাই লওক আপোনালোকৰ হাঁহবিলাক কি ধুনীয়া এটা দৃশ্য চাই লওক চাই কেনেকুৱা লাগিছে এটা নিশ্চয় কমেণ্ট কৰি দিব আৰু হাঁহৰ বিষয়ে যদি বেছিকৈ জানিব বা কিনিব লগা হয় আহি যাব দাদাৰ ওচৰত একদম কিমান হাঁহ লাগে আপোনালোকক একদম যিমান লাগে 200 500 1000 হাঁহ আৰামত পাই যাব আপোনালোকে হাঁহৰ ফাৰ্মখনৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি কৈ দিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ডেছক্ৰিপশ্যনত নম্বৰ থাকিব আপোনালোকে সুধিলে ধুনীয়াকৈ আহি যাব কল কৰি কিবা সুধিব লগা থাকিলে সুধিব পাৰিব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে সমাপ্ত কৰি দিছোঁ লগ পাই আছোঁ নতুন ভিডিঅ' এটাত